নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত আসাম স্পেচিয়েল টেটৰ কাৰণে আমি গণিত প্ৰেক্টিছ কৰিম আসাম স্পেচিয়েল টেটৰ বৰ্তমানলৈকে কোনো নটিফিকেশ্যন অহা নাই কোনো আপডেট অহা নাই কিন্তু পৰীক্ষাটো অনুষ্ঠিত হ'বই আপোনালোকে নিশ্চিত থাকক আৰু পঢ়ি থাকক লগতে আপোনালোকে যদি আসাম পুলিচ এবি ইউবিৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব পাৰে আমি ইয়াতে টোটেল 20টা আমি গণিত সমস্যা সমাধান কৰিম আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে এক নম্বৰ প্ৰশ্নত কি দিছে তলত দিয়া কোনটো উক্তি শুদ্ধ আমি শুদ্ধ উক্তিটো বাছি উলিয়াব লাগে সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা এটা সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা নেকি নহয় কাৰণ আমাৰ দুইটো এটা কি হয় এটা যুগ্ম সংখ্যা হয় কিন্তু দুইটো কি নহয় আমাৰ যৌগিক সংখ্যা নহয় সেইটো কাৰণে অপচন এটো কি হ'ব আমাৰ ভুল হ'ব আমাৰ কি হ'ব অশুদ্ধ হ'ব তাৰপিছত কি দিছে অপচন বিত সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা সকলো অযুগ্ম সংখ্যা একোটা মৌলিক সংখ্যা নেকি নহয় সকলো অযুগ্ম সংখ্যা একোটা মৌলিক সংখ্যা নহয় যেনেকৈ 3 টো এটা অযুগ্ম সংখ্যা হয় কিন্তু ই কি হয় মৌলিক সংখ্যা হয় 5 টো কি হয় আমাৰ 5 টো কি হয় অযুগ্ম হয় মৌলিক হয় কিন্তু আমাৰ 9 টো কি হয় 9 টো অযুগ্ম হয় কিন্তু ই যৌগিক সংখ্যা হয় ই মৌলিক সংখ্যা নহয় সেই কাৰণে আমাৰ অপচন বি টো কি নহব এই কোৱেশ্চনৰ উত্তৰ নহব অপচন সি কি দিছে মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে নহয় মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক নাথাকে মাত্ৰ দুটা থাকে কি থাকে এক আৰু সংখ্যাটো নিজে আমাৰ এ বি সি এই তিনিটা অপচন ভুল হৈ গ'ল গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব লাগিব কি দিছে মৌলিক সংখ্যা অসীম সংখ্যক হয় এইটো আমাৰ শুদ্ধ উত্তৰ অপচন ডি টো শুদ্ধ উত্তৰ মৌলিক সংখ্যাটো কি হয় অসীম সংখ্যক আছে কেইটা মৌলিক সংখ্যা আছে আমি গম নাপাওঁ গতিকে অসীম আছে কেইটা আছে আমি গম নাপাওঁ সেইকাৰণে অপচন ডি টো শুদ্ধ হ'ব নেক্সট আছে 2 নম্বৰ প্ৰশ্ন কি দিছে 23038070 সংখ্যাটো বিভাজ্য কোনটো সংখ্যাৰে বিভাজ্য হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 3 গতিকে 3 ৰে যদি বিভাজ্য হ'ব লাগে আমি কি কৰিব লাগিব এই অংকগিটাৰ যোগফল আমি উলিয়াব লাগিব অংকগিটাৰ যোগফলটো যদি 3 ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো আমাৰ 3 ৰে বিভাজ্য হ'ব এটা কি হ'ব আমাৰ 2 3 5 5 3 8 8 8 16 8 8 কিমান হ'ল আমাৰ এইগিটা মান 16 হ'ল 16 7 কিমান হ'ল টোটেল 23 টোটেল কিমান হ'ল 23 হল এটা 23 টো আমাৰ 3 ৰে বিভাজ্য নেকি নহয় কাৰণ এই সংখ্যাটো আমাৰ যেটো কোৱেশ্চনত দিছে সংখ্যাটো সেই সংখ্যাটো আমাৰ অপচন এ ৰে অৰ্থাৎ 3 ৰে বিভাজ্য নহব কাৰণে অপচন এ টো কি হ'ব আমাৰ ভুল হ'ব তাৰপিছত দিছে 11 ৰে এটা 11 ৰে বিভাজ্য হয় নে নহয় আমি চাম 11 ৰে বিভাজ্য হয় নে নহয় চাব কাৰণে আমি কি কৰিম আমি দুটাকে ভাগ কৰি লম একিটা এনেদৰে দুটা অংক কৰি লম দুটা অংক কৰাৰ পিছত আমি প্ৰতিটোকে 11 ৰে মানে হৰণ কৰিলে কেনেকুৱা কিমান কি বাকি থাকিব হিটো আমি চাম এটা ইয়াতে চাওক ইয়াতে আমি যদি 11 ৰে হৰণ কৰো 6 বাৰ যাব 11 6 66 66 কিমান বেছি হৈ আছে 4 বেছি হৈ আছে গতিকে আমি +4 আমি ইয়াতে লিখি লম 4 বেছি হৈ আছে কাৰণে +4 আমি লিখি লম ইয়াতে চাওক এতিয়া 11 7 গুণ 77 77 হলে 82 বেছি কিমান বেছি হয় 3 বেছি হয় গতিকে আমি +3 লিখি লম এটা ইয়াতে চাওক ইয়াতে 03 টো আমাৰ 11 ৰে বিভাজ্য নহয় নহলে আমাৰ 11 হ'ব কাৰণে আৰু কিমান লাগে 8 লাগে সেই কাৰণে আমি -8 লিখি লম -8 এটা 23 টো চাওক 23 টো আমি যদি 2 ৰে হৰণ কৰো দুইবাৰ যাব 11 2 গুণ 22 কিমান বেছি হৈ আছে 1 বেছি হৈ আছে কাৰণে আমি ইয়াতে +1 লিখি লম এটা গুটেই কেটা এই টোটেলটো চাওক এইখিনি চাওক এইখিনি যদি আমাৰ 0 হয় অথবা যদি 11 ৰে বিভাজ্য হয় তেতিয়াহলে এই গুটেই সংখ্যাটো আমাৰ 11 ৰে বিভাজ্য হ'ব গতিকে কি আছে আমাৰ পজিটিভ কেইটা আছে +1 +3 +4 গুটেইখিনি কিমান হ'ব +8 হ'ব আৰু -8 আছে গতিকে 0 হ'ল 0 আমাৰ 11 ৰে বিভাজ্য হয় গতিকে অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম 3 নম্বৰ কোৱেশ্চনত কি দিছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা গতিকে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 4টা 9 হয় 4টা 9 হয় তাৰ পিছত কৈছে কি
সংখ্যাটোৰ পৰা তাৰপিছত কি কৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হয় 100 লব কি দিছে যোগফল লব দিছে নে পাৰ্থক্য লব দিছে আমাৰ পাৰ্থক্য লব দিছে এটো সক পাৰ্থক্য লব দিছে গতিকে আমি মাইনাস কৰিম মাইনাস কৰি যি পাম সেইটোৱে শুদ্ধ উত্তৰ হ'ব মাইনাস কৰি কি পাম 9989 আৰু আমাৰ এনসাৰটো কি হ'ল 9899 কোনটো অপচনত আছে অপচন এ আছে গতিকে অপচন এ টো শুদ্ধ হ'ব 4 নম্বৰত কি দিছে মান নিৰ্ণয় কৰা দিছে প্ৰথমতে কি দিছে √324 প্লাস √576 প্লাস √729 বৰ্গমূল নিৰ্ণয় কৰা অতি সহজ পদ্ধতিত ভিডিও কেইটামান বনাই থৈ দিয়া আছে আপোনালোকে চাব অতি সহজ পদ্ধতিৰে আপোনালোকে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিব এটা প্ৰথমতে কি দিছে 324 বৰ্গমূল 324 বৰ্গমূল কি হয় 18 576 বৰ্গমূল কিমান হয় 24 আৰু 729 বৰ্গমূল কিমান হ'ব 27 এটা এই তিনিটা যোগ কৰিলে যিমান হ'ব সেইটোই হ'ব উত্তৰটো গতিকে কিমান হ'ব যোগ কৰিলে 7 4 11 11 8 19 1 থাকিব 2 2 4 4 1 5 1 লগত 6 অৰ্থাৎ 69 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো শুদ্ধ উত্তৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ নেক্সট কোৱেশ্চনত কি দিছে সৰল কৰা কি সৰল কৰিব দিছে 1 to the power 32 is divided by 6 to the power minus 1 plus 3 to the power minus 1 এটা ইয়াতে চাওক 1 to the power 32 যিমানে পাৱাৰ নাথাকক কে 1 ৰ পাৱাৰ যিমান নাথাকক কে 1 এ হ'ব গতিকে আমি কি লিখিব পাৰিম আমি ওপৰত 1 এ লিখিব পাৰিম 6 to the power minus 1 ক আমি কি লিখিব পাৰো 1/6 লিখিব পাৰো প্লাস 3 to the power minus 1 ক আমি কি লিখিব পাৰো 1/3 লিখিব পাৰো এতিয়া 1/6 plus 1/3 এইটা লসাগু লৈ কেনে আমি যদি সৰল কৰো তেতিয়া আমি আনসাৰটো পাই যাম এটা লসাগু কিমান হয় 6 আৰু 3 লসাগু 6 এ হ'ব কি আহিব ইয়াতে আহিব 1 যোগ 2 6 টো কত যাব 6 টো ওপৰত গুছি যাব 6 টো ওপৰত আহিল 1 যোগ 2 কিমান হল 3 হল এতিয়া 3 এ 6 কাটিব কিমান পাম 2 পাম অৰ্থাৎ আমাৰ উত্তৰটো কিমান হ'ব 2 কোনটো অপচন আছে অপচন বি আছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নত কি দিছে 25 জন ল'ৰা ছোৱালীৰ 15 জনী ছোৱালীৰ শতকৰা হাৰ হ'ব এটা টোটাল কিমান আছে আমাৰ টোটাল আছে 25 টোটাল কিমান আছে 25 জন ল'ৰা ছোৱালীৰ ভিতৰত কেইজনী ছোৱালী 15 জনী ছোৱালী অৰ্থাৎ আমাৰ কিমান হল 25 ভাগৰ 15 হল কিহত প্ৰকাশ কৰিব লাগে শতকৰাত প্ৰকাশ কৰিব লাগে সেই কাৰণে আমি কি কৰিম 100 ৰে পূৰণ কৰিম ইয়াতে শতকৰাটো আহি যাব 25 4 গুণ কিমান হয় 25 4 গুণ 100 হয় 15 4 গুণ কিমান হল আকৌ 15 4 গুণ 60 অৰ্থাৎ 60% অৰ্থাৎ ক্লাছটোত মুঠ যদি 25 জন ছাত্ৰ ছাত্ৰী থাকে আৰু তাৰে ভিতৰত যদি 15 জনী ছোৱালী হয় তেতিয়া হলে ছোৱালীৰ শতকৰা কিমান হল ছোৱালীৰ শতকৰা হল 60% অপচন এ টো শুদ্ধ হ'ব এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ নেক্সট কোৱেশ্চন নম্বৰ 7 ত কি দিছে দুটা সংখ্যাৰ লসাগু দিয়া আছে দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেন্তে গসাগু কিমান হ'ব ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব দুটা সংখ্যা সাপোজ আমাৰ a আৰু b হয় সংখ্যা দুটা সাপোজ a আৰু b হয় তেতিয়া হলে এই সংখ্যা দুটাৰ LCM সংখ্যা দুটাৰ লসাগু আৰু সংখ্যা দুটাৰ গসাগু HCF সংখ্যা দুটাৰ গসাগু আমি পূৰণ কৰি যিমান পাম সংখ্যা দুটাৰ পূৰণফলৰ আমি সমান পাম সংখ্যা দুটাৰ পূৰণফলৰ আমি সমান পাম এটা কোৱেশ্চনত কৈছে কি যে LCM সংখ্যা দুটাৰ LCM সংখ্যা দুটাৰ লসাগু সংখ্যা দুটাৰ পূৰণফলৰ সমান বুলি কৈছে গতিকে LCM যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব লাগে তেতিয়া হলে HCF ৰ মান কিমান হ'ব HCF ৰ মান 1 হ'ব লাগিব গতিকে আমাৰ কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব নেক্সট আছে কোৱেশ্চন নম্বৰ 8 ত কি দিছে
এখন মজিয়াৰ দিশ কিমান দিছে এখন মজিয়াৰ দিশ দিছে 20 মিটাৰ আৰু পুতল কিমান দিছে 15 মিটাৰ দিশ যেটো মজিয়া দিশ দিছে আৰু পুতল দিছে তাৰমানে আমাৰ কি হ'ব আয়ত আকাৰৰ হ'ব আয়তৰ দিশ L কিমান দিছে আমাৰ দিশ কিমান দিছে 20 দিছে প্ৰস্থ কিমান দিছে পুতল কিমান দিছে 15 দিছে মজিয়াখনত 2 মিটাৰৰ টাইল লগাবলৈ প্ৰয়োজন হোৱা টাইলৰ সংখ্যা এতিয়া চাওক যদি আমাৰ দৈৰ্ঘ্য যদি 20 মিটাৰ হয় আৰু যদি প্ৰস্থ যদি 15 মিটাৰ হয় তেতিয়া হলে ইয়াৰ কালি কিমান হ'ব আমি কালিটো প্ৰথমতে উলিয়াব লাগিব সাপোজ আমাৰ মজিয়াখন এইখন হয় মজিয়াখন আয়ত আকাৰৰ হয় এইফালে আছে 20 মিটাৰ এইফালে আছে 15 মিটাৰ যদি হয় তেতিয়া হলে ইয়াৰ কালি কিমান এই জাগাখিনি কিমান যত নেকি আমি টাইলছ লগাব লাগে গতিকে টাইল সাপোজ আমাৰ এইখিনি এটা টাইলছ হয় যেটো নেকি আমাৰ কি হয় 2 মিটাৰ হয় গতিকে আমি কি কৰিব লাগিব কালিটো প্ৰথমতে উলিয়াব লাগিব কালি উলিয়াই কেনে আমি 2 মিটাৰেৰে আমি হৰণ কৰিব লাগিব মানে টাইল কেখন টাইল লাগে হেতুৰে আমি হৰণ কৰিব লাগিব মানে 2 মিটাৰ এখন টাইলৰ যেটো হেতু কিমান হয় কালিটো এখন টাইলৰ 2 মিটাৰ কয় গতিকে আমি কি কৰিম ইয়াৰ কালি কিমান হ'ব মজিয়াখনৰ কালি কিমান হ'ব L * B আয়তৰ কালিৰ সমান হ'ব গতিকে L * B যদি হয় 20 পূৰণ 15 হল আমাক কি লাগে টাইলৰ সংখ্যা লাগে টাইলৰ সংখ্যা সেইকাৰণে আমি কি কৰিম L * B ক 2 এৰে হৰণ কৰি দিম অৰ্থাৎ 20 * 15 is divided by 2 এটা 2 এ 20 কাটিব কিমান পাম 10 পাম থাকিল কি 10 পূৰণ 15 এটা 10 পূৰণ 15 হলে কিমান হল 150 অৰ্থাৎ আমাৰ অপচন এ টো শুদ্ধ হ'ব আমি এই যেটো বা মজিয়া আছে নহয় আয়ত আকাৰৰ মজিয়া যাৰ দৈৰ্ঘ্য নেকি 20 মিটাৰ প্ৰস্থ নেকি 15 মিটাৰ এই জাগা দুখৰত এই কালিত এই মজিয়াখনত আমি কেইখন টাইল লগাব লাগিব 2 মিটাৰ কয় 150 খন আমি টাইল লগাব লাগিব অপচন এ টো হৈছে কাৰেক্ট কোৱেশ্চন নম্বৰ 9 n is equal to -2 আমি n ৰ জাগাত -2 লব লাগে তাছ আমাক এটা সমীকৰণ দিছে কি সমীকৰণ দিছে চাওক 5n² + 5n - 2 আৰু যত আমি n ৰ জাগাত কি বহুৱাব লাগে -2 আমি বহুৱাব লাগে কি দিছে সমীকৰণটো 5n² - 5 + 5n - 2 এটো দিছে 5n² + 5n - 2 দিছে গতিকে আমি n ৰ জাগাত কি বহুৱাব লাগে আমি n ৰ জাগাত -2 বহুৱাব লাগে গতিকে কি হ'ব 5 * -2 + 5 * -2 -2 এটা চাওক এই মাইনাসটো আমাৰ বৰ্গ হৈ আছে নে বৰ্গ হৈ থকা কাৰণে এই মাইনাসটো প্লাস হৈ যাব আৰু এইখিনি মান কিমান আহিব এইখিনি মান আহিব 4 2 স্কয়াৰ আছে 4 আহিব 5 4 গুণ কিমান হ'ব 20 মাইনাস হ'ব এই প্লাস এই মাইনাস মাইনাস হ'ব 5 2 গুণ কিমান হ'ল 10 -2 20 - 12 হ'ল এই 10 -10 আৰু -2 -12 হ'ল গতিকে এতিয়া 20 ৰ পৰা যদি 12 মাইনাস কৰো কিমান পাম আমি 8 পাম আমি কিমান পাম 8 পাম অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো শুদ্ধ হ'ব গতিকে আমি যদি 5n² + 5n - 2 এই সমীকৰণত যদি n ৰ জাগাত যদি -2 ভ্যালু পুট কৰো -2 আমি যদি মানটো সুমাই দিও আমি কি পাম 8 পাম এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ 10 নম্বৰ প্ৰশ্নটোত কি দিছে চাও চিত্ৰটোত আমাক এটা চিত্ৰ দিছে এই চিত্ৰটোত x, y আৰু z ৰ মান আমি উলিয়াব লাগে আৰু এটা মান দিয়া আছে এটো চাওক ইয়াতে এটা মান দিয়া আছে 55 দিয়া আছে মানটো গতিকে যদি 55 হয় আমি যদি এইখিনি চাও এইফালে চাব পাৰো বা এইফালে চাব পাৰো কোনো কথা নাই এই তলফালে চাইছো ধৰক এইখিনি কিমান হ'ব আমাৰ 180 হ'ব যেটো স্ট্ৰেট লাইন হ'ব 180 হ'ব আৰু z ৰ মানটো আমি পাম যদি 180 হয় অৰ্থাৎ z + 55 is equal to 180 হ'ব আৰু ইয়াৰ পৰা আমি z ৰ মানটো পাম z ৰ মান কিমান পাম আমি 180 - 55 আমি কৰিব লাগিব তেতিয়া কিমান হ'ব আমাৰ 125 হ'ব z ৰ মান কিমান হ'ল 125 এটা চাওক এই 55 আৰু x দুটা কি হয় b প্ৰতিপকোণ হয় b প্ৰতিপকোণ হোৱাৰ কাৰণে x ৰ মান কি আহিব আকৌ x ৰ মান 55 আহিব x ৰ মান কিমান আহিব 55 আহিব y আৰু z দুটা কি হয় আকৌ y আৰু z b প্ৰতিপকোণ হয় অৰ্থাৎ y আৰু z ৰ ভ্যালুটো একে হ'ব গতিকে y সমান z হ'ব গতিকে y ৰ মান কিমান আহিব y ৰ মান আহিব 125 অৰ্থাৎ আমাৰ x ৰ মান কিমান হ'ল x ৰ মান 55 y ৰ মান 125 আৰু z ৰ মান 125 ডিগ্ৰী গতিকে কোনটো অপচনত আছে চাও
অপশ্যন এত কি দিছে x55 ঠিকে আছিল x55 y দিছে 130 কিন্তু y টো 130 নহয় কিমান 125 হে আমি জাস্ট এটা বিচাৰিব লাগে কত আছে চাওক 50 ডিগ্ৰী 125 125 ইয়াতে 50 দিছে 50 নহয় অপশ্যন সি কি দিছে 55 125 125 অৰ্থাৎ অপশ্যন সি টো হৈছে কাৰেক্ট অপশ্যন সি টো শুদ্ধ হ'ব এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ কি দিছে এ বিটকৈ 60% বেছি এ বিটকৈ 60% বেছি বুলি কৈছে আৰু বি সিতকৈ কি হয় 20% কম হলে এ টু সি আমি নিৰ্ণয় কৰিব লাগে এ বি সি তিনিটা আছে এ বি সি তিনিটা আছে আমি কি কৰিম আমি সি টো সাপোজ 100 বুলি ধৰি লম সি টো কিমান হয় 100 সি টো কিমান হয় 100 সি টো যদি 100 হয় তেতিয়াহলে বি টো কিমান হ'ব বি টো কিমান হ'ব হেতু চাও এটা চাওক বি সিতকৈ কিমান কম বি সিতকৈ 20% কম যদি 20% কম হয় অৰ্থাৎ বিৰ ভ্যালুটো কিমান হ'ব 80 হ'ব বিৰ ভ্যালুটো কিমান হ'ব 80 হ'ব কাৰণ 100 ৰ 20% মানে 20 হয় গতিকে 20 কমি গলে কিমান থাকিব 80 থাকিব 80 থাকিব আৰু এ কাটকৈ বেছি এ কাটকৈ 60% বেছি এ বিতকৈ 60% বেছি অৰ্থাৎ ইয়াৰ 60% কিমান হ'ব ইয়াৰ 60% হ'ব কিমান 48 চাওক 60% মানে কিমান হয় ভালদৰে চাব 60% মানে হৈছে আমাৰ 0.6 এটা এই 80 60% কিমান হয় 80 60% অৰ্থাৎ ইয়াতে 80 আহিব 8 6 গুণ 48 দশমিকৰ কাৰণে শূন্যটো নোৱা হ'ব 48 হ'ব বেছি অৰ্থাৎ আমাৰ কিমান হ'ল ইয়াৰ লগত +48 কৰি দিয়ক +48 কৰি দিলে আমি কিমান পাম 128 অৰ্থাৎ এৰ ভ্যালু কিমান হ'ল 128 কি হ'ল ভ্যালু কিটা এবাৰ চাব আমি সিৰ ভ্যালুটো ধৰিছো 100 20% লেস -20% বুলি আমি লিখিব পাৰিম 20% লেস কাৰণে 20% লেস হোৱাৰ কাৰণে 80 হ'ল এটা 80 ৰ 60% বেছি কোনি বেছি এ বেছি কিমান পালো 128 পালো এতিয়া আমি কি উলিয়াব কি লাগে a টু c উলিয়াব লাগে a আৰু c ৰ অনুপাত আমি উলিয়াব লাগে a আৰু c ৰ অনুপাত কি হয় এটা a কিমান হ'ল 128 100 c হৈছে 100 এতিয়া আমি ইয়াক কিহেৰে কাটিব পাৰিম 4 ৰে কাটিব পাৰিম 4 ৰে আমি দুটাকে হৰণ কৰিব পাৰিম তেতিয়া 4 3 গুণ 12 4 2 গুণ 8 আৰু 25 4 গুণ 100 অৰ্থাৎ 32:25 হ'ব 32:25 কোনটো অপচনত আছে অপচন এ আছে গতিকে অপচন এ টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব নেক্সট কোৱেশ্চন কি আছে 12 নম্বৰ কোৱেশ্চনটো চাও হক শূন্যৰ আৱিষ্কাৰক হল এটা আপোনালোকে বেছি ভাগে অপচন বি টো ভাবি আছে আৰ্যভট্ট কিন্তু আৰ্যভট্টটো নহয় কোনটো হয় অপচন সি ব্ৰহ্মগুপ্তই শূন্য আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটোত আছে 16 32 আৰু 24 ৰ সাধাৰণ উৎপাদক কেইটাৰ যোগফল হ'ব আমি যোগফল নিৰ্ণয় কৰিব লাগে কিহৰ 16 32 আৰু 24 ৰ সাধাৰণ উৎপাদক কেইটা এটা সাধাৰণ উৎপাদক বুলি ক'লে কোন কেইটা হয় যেটা মানে আমাৰ কমন আছে কমন উৎপাদক আছে কমন ফ্যাক্টৰ আছে সেইকেইটাৰ আমি যোগফল নিৰ্ণয় কৰিব লাগে এটা 16 ৰ উৎপাদক বুলি ক'লে আমাৰ একটো সকলো সংখ্যাৰ কি হয় উৎপাদক হয় গতিকে 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আমাৰ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 এইকেইটা হৈছে আমাৰ 16 ৰ উৎপাদক একেদৰে যদি 32 ৰ চাও এটা 16 2 গুণ 32 হয় অৰ্থাৎ 16 যিকেইটা উৎপাদক থাকিব তাৰে এটা বেছি 2 থাকিব কি হ'ব 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা হল 2 পাঁচটা হলে 32 একেদৰে 24 হলে কি হ'ব 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এইকেইটা হৈছে আমাৰ 24 ৰ উৎপাদক 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 এটা আমাৰ কমন কি হল কমন হৈছে একটো কমন আছে সবতে তাৰি পিছত কি কমন আছে তাৰ পিছত এই দুই কিটা কমন আছে তাৰ পিছত এই দুইটোও কমন আছে তাৰ পিছত এই দুইটোও কমন আছে তাৰ পিছত কমন নাই গতিকে কি আছে 2 2 2 2 3 গুণ কিমান হল 6 6 1 7 অৰ্থাৎ আমাৰ কি হল যোগফল যেটো লাগে তো কোন কিটা হ'ব 1 + 2 + 2 + 2 এইকিটা হৈছে আমাৰ সাধাৰণ উৎপাদকৰ যোগফল গতিকে কিমান হ'ব 2 3 গুণ 6 1 7 উত্তৰটো হৈছে 7 অপচন বি টো শুদ্ধ উত্তৰ হ'ব কি দিছে
যদি পি বাই কিউৰ পি ইজ লেছ দেন কিউ হয় তেন্তে ভগ্নাংশটো হ'ব আমাক এটা ভগ্নাংশ দিছে পি বাই কিউ এটা ভগ্নাংশ দিছে য'ত কি কৈছে পি ইজ লেছ দেন কিউ অৰ্থাৎ কিউ ইজ গ্ৰেটাৰ দেন পি অৰ্থাৎ আমাৰ তলৰটো কি হয় হৰটো কি হয় ডাঙৰ হয় যদি হৰটো ডাঙৰ হয় সেইটো আমি কি বুলি কওঁ সদায় প্ৰকৃত ভগ্নাংশ বুলি কওঁ প্ৰকৃত ভগ্নাংশ আৰু যদি হৰ সৰু হয় হৰটো যদি সৰু হয় লবটো যদি ডাঙৰ হয় তেতিয়া কি বুলি ক'ম অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় গতিকে এই কুৱেশ্যনৰ এনসাৰটো হ'ব প্ৰকৃত ভগ্নাংশ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট আছে এটা বৰ্গৰ বাহুৰ দিশ 8 সেন্টিমিটাৰ হলে বৰ্গটোৰ কৰ্ণৰ দিশ হ'ব এটা বৰ্গ দিছে এটো এটা বৰ্গ হয় এই বৰ্গটোৰ বাহুৰ দিশ আমি যদি এ বুলি ধৰিলো চাৰিওচাইডে এ হ'ব কৰ্ণ বুলি ক'লে এইডাল কৰ্ণ হ'ব এইডাল কৰ্ণ বা এইডালো কৰ্ণ হ'ব গতিকে এই কৰ্ণডালৰ দৈৰ্ঘ্য মান কিমান হ'ব দৈৰ্ঘ্য কিমান হ'ব সেইটো হৈছে আমাৰ a√2 কেনেদৰে a√2 পালো আমি যদি এই ট্ৰায়াঙ্গলটো লওঁ এই ত্ৰিভুজটো যদি লওঁ তেতিয়াহ'লে আমি পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ যদি এপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব a স্কয়াৰ প্লাস a স্কয়াৰ ৰুট ওভাৰ এইটো হ'ব আমাৰ কৰ্ণ কৰ্ণ কি হ'ব ৰুট ওভাৰ a স্কয়াৰ প্লাস a স্কয়াৰ কি হ'ল ৰুট ওভাৰ 2a স্কয়াৰ হ'ল a এর বর্গমূল a স্কয়াৰৰ বর্গমূল হৈছে a √2 থাকি যাব অৰ্থাৎ কি পালো আমি a√2 পালো গতিকে আপোনালোকে এইটো মনত ৰাখিব বৰ্গৰ কৰ্ণৰ দিকটো কি হয় কৰ্ণৰ দিক হৈছে a√2 এটা বাহুৰ দিক এটা বাহুৰ দিক দিয়া আছে য'ত a হৈছে এটা বাহুৰ দিক অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব 8√2 সেন্টিমিটাৰ অপচন বি আছে অপচন বি টো কাৰেক্ট হ'ব নেক্সট আছে 16 নম্বৰ কুৱেশ্যনত কি দিছে ষ্টাৰৰ ঠাইত তৰাৰ ঠাইত তলৰ কোনটো অংক বহুৱালে 4 তৰা 35 সংখ্যাটো 9 ৰে বিভাজ্য হ'ব আপোনালোকে এইটো ৰিভাইজ কৰক বা মনত পেলাওক যে 9 ৰে বিভাজ্য হোৱাৰ নিয়মটো কি আছিল নিয়মটো আছিল যে অংককেইটাৰ যোগফল যদি 9 ৰে বিভাজ্য হয় আমাৰ সংখ্যাটো 9 ৰে বিভাজ্য হ'ব গতিকে ইয়াতে চাওক 4 ষ্টাৰ 35 গতিকে 4 3 কি হ'ল 4 3 7 7 বাছে কিমান হ'ল 12 এটা 12 লগত এই তলত দিয়া কোনটো যোগ কৰিলে আমাৰ 9 ৰে বিভাজ্য হ'ব আমি জানো যে 18 টো কি হয় 9 ৰে বিভাজ্য হয় গতিকে 12 লগত যদি 6 যোগ কৰি দিও 18 হ'ব আৰু 18 টো আমাৰ 9 ৰে বিভাজ্য হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব আৰু যদি 4 টো দিও 4 টো দিলে আমাৰ 16 হে হ'ব 12 যোগ 4 কিমান হ'ব 16 হ'ব 16 হলে আমাৰ 9 ৰে বিভাজ্য নহয় 5 দিলে 17 হ'ব 9 ৰে বিভাজ্য নহয় 7 দিলে কিমান হ'ব 19 হ'ব 9 ৰে বিভাজ্য নহয় গতিকে এই কুৱেশ্যনৰ উত্তৰটো হ'ল অপচন সি 6 আমি এই ষ্টাৰৰ ঠাইত কি বহুৱাব লাগিব 6 অংকটো বহুৱাব লাগিব নেক্সট আছে 6 8 4 3 4 7 4 9 সংখ্যা কেইটাৰ বহুলক হল এটা বহুলক বুলি ক'লে বহুলক কি হয় বহুলক হৈছে আমাৰ কোনটো সংখ্যা বাৰে বাৰে দেখা দিছে বা ইয়াৰ ক্ষেত্ৰত কোনটো অংকটো আমাৰ বাৰে বাৰে দেখা দিছে সেইটো হৈছে আমাৰ বহুলক যেটো বাৰে বাৰে দেখা দিছে সেইটো হৈছে বহুলক এতিয়া আমাৰ ইয়াতে যেটো ডাটা দিয়া আছে এই ডাটা বুৰৰ ভিতৰত কোনটো আমাৰ বাৰে বাৰে দেখা দিছে চাওক 6 এবাৰে দেখা দিছে 8 এবাৰে দেখা দিছে 4 টো কেইবাৰ দেখা দিছে 4 মুঠতে 3 বাৰ দেখা দিছে 4 কেইবাৰ দেখা দিছে 3 বাৰ দেখা দিছে আৰু বাকি বিলাক এবাৰ বা দুবাৰ তেনেকুৱাহে দেখা দিছে গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব 4 অপচন ডি ইজ দা কাৰেক্ট এনসাৰ 4 টো হৈছে বহুলক কাৰণ 4 টো বেছিকৈ দেখা দিছে নেক্সট আছে এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ ক্ৰমে 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী এইটো এটা ত্ৰিভুজ হয় একেবাৰে ইজি হয় এইটো কুৱেশ্যনটো এই কোণটো সাপোজ আমাৰ 30 ডিগ্ৰী হয় এই কোণটো সাপোজ আমাৰ কিমান ডিগ্ৰী হয় 80 ডিগ্ৰী হয় এটা এই কোণটো কিমান ডিগ্ৰী হ'ব আপোনালোকে বহুতে নিশ্চয় ধৰিব পাৰিছে কিমান হ'ব দেখক এই গুটেই কেইটাৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে গুটেই কেইটাৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এটা এই দুটা মিলি কিমান ডিগ্ৰী গুছি গল এই দুটা মিলি আমাৰ 110 ডিগ্ৰী গুছি গল গতিকে কিমান হ'ব আপোনালোকে নিশ্চয় গম পাইছে বিয়োগ কৰি দিও কিমান হ'ব বিয়োগ 70 গতিকে এইটোত কিমান হ'ব লাগিব এই কোণটো 7070 হ'ব লাগিব অপচন এ টো শুদ্ধ হ'ব
অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈ মিনাই এবছৰৰ বাবে বছৰি 9% হাৰত 45 টকা সুদ দিয়ে মিনাই এক বছৰৰ কথা কৈছে টাইমটো কিমান দিছে টাইম আমাৰ এক বছৰ টাইম কিমান এক বছৰ টাইম কিমান এক বছৰ কিমান সুদ দিয়ে 45 টকা সুদ দিয়ে সুদ 45 টকা আৰু সুতৰ হাৰ কিমান হয় সুতৰ হাৰ হৈছে কিমান 9% তাই ধাৰলৈ নিয়া এইটো নিয়া হ'ব লাগে তাই ধাৰলৈ নিয়া টকাৰ পৰিমাণ হ'ব তাই মানে কিমান টকা ধাৰ লৈছিল সেইটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাওক আমি কি কৰিম আমি অলপমান বেলেগকৈ এই কুৱেশ্যনৰ এনচাৰটো নিৰ্ণয় কৰিম এতিয়া চাওক এই অপশ্যনৰ পৰা কোনটোৰ 9% 45 হয় সেইটো বিচাৰিলে হৈ গ'ল এই অপশ্যনৰ কোনটোৰ 9% আমাৰ 45 হয় সেইটো উলিয়ালে হ'ল অপশ্যন এ যদি চাওঁ অপশ্যন এটো যদি চাওঁ অপশ্যন এৰ 9% কিমান হ'ব সেইটো নিৰ্ণয় কৰক 500 টকা আছে 9% কিমান হ'ব 0.09 পূৰণ কৰি দিয়ক কিমান হ'ব 5 9 গুণ 45 5 9 গুণ 45 বাকী ইয়াতে দুটা অংকৰ আগত দশমিক আছে এই দুটা জিৰ'টো কাট খাই যাব গতিকে কিমান হ'ল 45 টকা আমাৰ অপশ্যন এটোৱে শুদ্ধ হ'ব আৰু যদি আমি বি অপশ্যনৰ কথা চাওঁ তেতিয়াহ'লে বি অপশ্যনৰ কাৰণে কিমান হ'ব সুদ কিমান হ'ব 9% সুদ 450 টকা হ'ব এই কুৱেশ্যনৰ উত্তৰটো কোনটো হ'ল অপশ্যন এ 500 টকা এতিয়া আহিছোঁ আমাৰ আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্নটোলৈ 20 নম্বৰ প্ৰশ্নত কি দিছে 0.25ক শতাংশত প্ৰকাশ কৰিলে হ'ব আমি শতাংশত প্ৰকাশ কৰিব লাগে দশমিকত দিয়া আছে প্ৰথমতে আমি কি কৰিম এই দশমিকত দিয়া থাকাটো আমি ভগ্নাংশত প্ৰকাশ কৰি ল'ম ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব 25/100 হ'ব 25/100 কিয় হ'ল কাৰণ আমাৰ দুটা অংকৰ আগত কি আছে দশমিক আছে কাৰণে তলত কি আহিব দুটা জিৰ' আহিব আমি কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে আৰু আমি কি জানো যদি ভগ্নাংশত থাকে আৰু যদি শতাংশত প্ৰকাশ কৰিব লাগে কি কৰিব লাগে 100ৰে পূৰণ কৰিব লাগে তেতিয়া আমি শতাংশত পাম 100 কেনসেল যাব কাটা যাব কি পালো আমি তেতিয়া 25% এটা 25% যেটো অপচন আছে সেইটোৱে কাৰেক্ট হ'ব অপচন সি আছে অপচন সি টো কাৰেক্ট হ'ব আমি এনেদৰে পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে মক টেষ্ট লৈ আহি থাকিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ